স্বাগতম জনাইছোঁ অসম সাহিত্য সভাৰ ভট্টদেৱ অধিৱেশনৰ ভট্টদেৱৰ যি ভট্টদেৱ ক্ষেত্ৰৰ যি অধিৱেশন অসম সাহিত্য সভাৰ সেই অনুষ্ঠানৰ পৰা আমি নিউজ লাইভৰ আচলতে সহযোগত আৰু নিয়মীয়া বাৰ্তাৰ উদ্যোগত এই আলাপ অনুষ্ঠান মই পোনে পোনে গৈছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী লেখক এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক ভট্টদেৱ বিশ্ববিদ্যালয় বজালীক লৈ কিমান গৌৰৱ অনুভৱ কৰে আচলতে মই বজালীলৈ কিমান গৌৰৱ অনুভৱ কৰোঁ সেইটো মই ভাষাৰে আচলতে বুজাব নোৱাৰোঁ কাৰণ সমগ্ৰ অসমৰ বৌদ্ধিক জগতখনত বজালীৰ যিটো ভূমিকা সেই ভূমিকাটো অপৰিসীম আৰু শিক্ষাৰ দিশটোক বাদ দিও সাংস্কৃতিক দিশটোতো বজালীয়ে অসমক প্ৰতিনিধিত্ব কৰি আছে আমাৰ এই বজালী আমি বিশেষকৈ পাঠশালাক আমি শৈক্ষিক নগৰী বুলি কৈছোঁ আৰু একেলগে আমি ইয়াক সাংস্কৃতিকৰ এটা কেন্দ্ৰ বুলিও কৈছোঁ এই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ পাঠশালাই বজালীৰ যিটো এতিয়া সদৰ ঠাই আমাক বজালীবাসীক গৌৰৱান্বিত কৰিছে মই আলাপ অনুষ্ঠান দীঘলকৈ পাতিম কথা আপোনাৰ লগত পিছত মই কথা পাতি আছোঁ আমি খুব ছুটিকৈ জানিব বিচাৰিছোঁ বজালীক লৈ কিমান গৌৰৱ অনুভৱ কৰে আমি বজালীক লৈ বহুত গৌৰৱ অনুভৱ কৰোঁ এইকাৰণে যে বজালী আচলতে আনক অনুকৰণ নকৰে বজালীক অন্য অনুকৰণ কৰে আজি বজালী যিটো কৰি দেখুৱায় কাইলৈ সেইটো আনে কৰিবলৈ চেষ্টা কৰে গতিকে তেনেকুৱা প্ৰেক্ষাপটত স্বাভাৱিকতে বজালীক অনুসৰণ কৰিব পৰা সৰ্বদিশতে যথেষ্ট ধৰণৰ সমল আৰু যথেষ্ট ধৰণৰ মানে দক্ষ সম্পন্ন প্ৰতিভাধৰ ইয়াত আছে বজালী জিন্দাবাদ কথা পাতিম একেবাৰে চমু সময় খুব কম বজালীবাসীক লৈ কেনেকুৱা গৌৰৱ অনুভৱ কৰে আচলতে বজালীটো অতীতৰ পৰা গৌৰৱ এটা কৰি অনা এটা অঞ্চল আৰু এতিয়া শিক্ষা বা সংস্কৃতিৰ দিশত বহুত আগবাঢ়ি গৈছে এটা আমাৰ কৃষি প্ৰধান অঞ্চল আছিলে বজালী তাৰপিছত শিক্ষা বা সংস্কৃতিৰ দিশত আগবাঢ়ি গৈছে আমি বজালী বহুত গৌৰৱ কৰোঁ বহুত গৌৰৱ কথা পাতিম কি ক'ব একেবাৰে চমুকৈ খুব সময় কম মই এজন চিকিৎসক বজালীবাসী হিচাপে মই কওঁ এই ৭৭% সংখ্যক অসম সাহিত্য সভাৰ অধিৱেশন এইবাৰ অনুষ্ঠিত হৈছে এই অধিৱেশন মানে সফল মণ্ডিত কামনা কৰিলোঁ ধন্যবাদ জনাইছোঁ বহি থাকি ক'লে হ'ব বজালীক লৈ কেনেকুৱা গৌৰৱ বজালী শিক্ষা সংস্কৃতি সাহিত্য সকলো ক্ষেত্ৰতে আগবঢ়া আৰু বজালী সদায় অসমৰ বিভিন্ন দিশত এক অনন্য অৱদান আগবঢ়াই আহিছে এইখন সপ্ততিৰ অধিৱেশনত বজালীয়ে নিশ্চয় নতুন কিবা কিবি দেখুৱাবলৈ সক্ষম হ'ব মই আশা ৰাখিছোঁ আশা কৰিছে হয় সময় একেবাৰে কম আচলতে আমি আলাপ অনুষ্ঠান আমাৰ প্ৰতিদিনে ইয়াত আলাপ চলিব নিয়মীয়া বাৰ্তাৰ উদ্যোগত নিউজ লাইভৰ সহযোগত এই আলাপ চলিব কাইলৈও আমি আন এটা বিষয় লৈ আমি ইয়াত সমবেত হ'ম আৰু এনেকুৱা ধৰণৰ অজস্ৰ লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম এইখিনিতে আমি আমাৰ যি অনুষ্ঠান এই আলাপৰ পোনপটীয়া সম্প্ৰচাৰৰ পৰা আমি বিদায় মাগিছোঁ আমি আকৌ লগ পাম নিউজ লাইভৰ এই অনুষ্ঠানত দুটামান বাইক লৈ লৈছোঁ গোৱালপৰীয়া লোকগীত এটা গাওঁ সংস্কৃতি ভাল পাওঁ গোৱালপাৰাৰ লোক সংস্কৃতি ইয়াত গোৱালপাৰাৰ লোকগীত এটা গাইছোঁ আজি সোণাৰ বৰণ ওরে পাখি রে সোনার বরণ ওরে পাখি রে সোনার বরণ পাখি রে তোর হেঙুল বরণ আখি সোনার বরণ পাখি রে তোর হেঙুল বরণ আখি দেশের পাখি বিদেশ গেল মোকে দিয়া পাখি রে আজি সোনার বরণ ওরে পাখি রে
আজি সোনার বরণ ওরে পাখি রে। ঠিক আছে, থ্যাংক ইউ। এই গানটো দি ল'ব।